অসম ভেটেৰিনেৰী এণ্ড ফিচাৰিজ ইউনিভাৰ্চিটিৰ চৌহদত NER এনিমেল হেল্থ ছিকিউৰিটি ফৰ বিকশিত ভাৰত শীৰ্ষক আঞ্চলিক সন্মিলন অনুষ্ঠিত হৈছে। এই সন্মিলনখন আয়োজন কৰিছে কলেজ অৱ ভেটেৰিনেৰী ছায়েন্সে। ইয়াৰ মূল লক্ষ্য হৈছে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰাণী স্বাস্থ্য সুৰক্ষা শক্তিশালী কৰা। অনুষ্ঠানটো অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যদেৱে উদ্বোধন কৰে। পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ তথ্যবোৰ হৈছে ৰাজ্যপালে এই সন্মিলনত ওৱান হেল্থ দৃষ্টিভংগীৰ কথা কৈছে। ওৱান হেল্থ এপ্ৰ'চ মানে প্ৰাণীৰ স্বাস্থ্য, মানুহৰ স্বাস্থ্য, খাদ্য সুৰক্ষা, পাৰিপাৰ্শ্বিক স্থিৰতা আৰু অৰ্থনৈতিক বিকাশৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। এই অনুষ্ঠানতে দুটা নতুন ছফ্টৱেৰ মুকলি কৰিছে। ছফ্টৱেৰ এপ্লিকেশ্যন দুটা হৈছে NER LDF আৰু PDDES। এই এপ্লিকেশ্যন দুটাই উত্তৰ পূৰ্বাঞ্চলত পশুসুটিৰ ৰোগ ব্যৱস্থাপনা আৰু দ্ৰুতগতিত ৰোগ চিনাক্তকৰণৰ কাম কৰিব। বিকশিত ভাৰত 2047ৰ কথা উল্লেখ কৰি কয় যে সুস্থ পশুপালন, সমৃদ্ধ কৃষক, পৰিৱেশগত স্থিৰতা আৰু কৃষিৰ বৈজ্ঞানিক অগ্ৰগতিৰ জৰিয়তেহে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য উপনীত হ'ব পৰা যাব বুলি তেওঁ মত প্ৰকাশ কৰে।